যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ এজন প্ৰাক্তন ছাত্ৰৰ 50 লাখ টকাৰ সুবিশাল গৃহ অনুদান। আমি সকলোৱে পঢ়ি যোৱা শিক্ষা অনুষ্ঠানৰ প্ৰতি সকলোৰে মৰম আৰু শ্ৰদ্ধা থাকে, কিন্তু আমি শিক্ষা লোৱা অনুষ্ঠানত পঢ়ি অহা বিদ্যালয় মহাবিদ্যালয়খনৰ প্ৰতি আমি কি কৰিব পাৰিছো বা আমি কিমান দায়বদ্ধ, আমাৰ শিক্ষা অনুষ্ঠানখনৰ প্ৰতি তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ অনুপম শৰ্মাই। বিশিষ্ট ব্যৱসায়ী যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অনুপম শৰ্মাই এই বিদ্যালয়খনলৈ এক বিশাল আটকধুনীয়া গৃহৰ বাবে অনুদান আগবঢ়াইছে। বিশিষ্ট ব্যৱসায়ী তথা অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক অনুপম শৰ্মাৰ প্ৰয়াত পিতৃ সমাজকৰ্মী অশ্বিনী কুমাৰ শৰ্মাৰ স্মৃতিত প্ৰায় 50 লাখ টকাৰ ব্যয় কৰি নিৰ্মাণ কৰা হ'ব এই ভৱনটো। আৰু আজি শুভ উদ্বোধন কৰে অনুপম শৰ্মাৰ মাতৃ নীলিমা শৰ্মাই। এই গৃহটি বিদ্যালয়খনলৈ অৰ্পণ কৰা হয়। এই গৃহটো নিৰ্মাণ কৰি দিয়াৰ বাবে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সংস্থাই অনুপম শৰ্মাৰ পৰিয়ালক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি দীৰ্ঘদিনীয়া এটা অভাৱ পূৰোৱা বুলি মন্তব্য প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে গৃহটিৰ আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। যিকোনো এজন মানে ল'ৰাৰ কাৰণে বা ষ্টুডেণ্টৰ কাৰণে সেই 4 বছৰ আটাইতকৈ ইম্পৰ্টেণ্ট 4টা বছৰ। ইয়াৰ পৰা পঢ়ি মই ইয়াৰ পৰা ইঞ্জিনিয়াৰ হ'লোঁ, মই বিজনেছত নামিলোঁ। ভগৱানৰ কৃপাত মই বিজনেছ ঠিকে চলি আছে। এলুমনি এছ'চিয়েশ্যন এটা আমাৰ আগৰ প্ৰিন্সিপাল ৰীতা বাইদেউ তেওঁলোকে ৰিকুৱেষ্ট কৰিলে যে মই কলেজখনৰ কাৰণে কিবা এটা কৰাটো তেওঁলোকে বিচাৰে। মই ভাবিলোঁ যে মই যিহেতু ভগৱানে মোক সেইখিনি সক্ষম কৰি দিছে, তো মই এলুমনি এছ'চিয়েশ্যনৰ এই ভৱনটো মই নিৰ্মাণ কৰি দিলোঁ। আৰু দেউতাৰ পৰা মই এইটো কলেজত উৎসৰ্গা কৰিলোঁ। আৰু মই আশা কৰিছোঁ এই এলুমনি এছ'চিয়েশ্যনে আমাৰ যিমানখিনি আহিব লগা যিমানখিনি তাৰমানে পাছ কৰিব লগা ষ্টুডেণ্ট আছে সকলোৰে কাৰণে ভালৰ কাৰণে যাতে কাম কৰি যাব পাৰে, সেইটো আমি আশা কৰোঁ। মই আজি মাৰ দ্বাৰা এই ভৱনটো মই উদ্বোধন কৰি মই কলেজত অথবা এলুমনি এছ'চিয়েশ্যন হয়, আমাৰ আচলতে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন বিদ্যাৰ্থী সন্থা 2007 চনতে স্থাপিত। আমি প্ৰতি বছৰে বাৰ্ষিক অধিৱেশন এখন আমি অনুষ্ঠিত কৰোঁ। আজিও তেনেকুৱা এখন অধিৱেশনেই আছে। আৰু আজিৰ এই অধিৱেশনখনৰ বিশেষ কাৰ্যসূচী হ'ল আমাৰ এইটো আপোনালোকে অফিচ দেখিছে, এইটো আমাৰ কলেজৰে 1996 চনত পাছ কৰা কলেজৰ পৰাই চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ অনুপম শৰ্মাদা। তেখেতে আমাক এই আচলতে এলুমিনি ভৱনটো তেখেতে উপহাৰ দিছে। তেখেতৰ দেউতাকৰ সোঁৱৰণত স্মৃতিত তেখেতে আজি 2 বছৰ আগৰ পৰা ইয়াৰ কনষ্ট্ৰাকশ্যন আৰম্ভ কৰিছে। আৰু কনষ্ট্ৰাকশ্যন সম্পূৰ্ণ হৈ পেলাই আজি তেখেতৰ মাতৃ অনুপম শৰ্মাদাৰ মাতৃৰ দ্বাৰা এই অফিচটো আমাৰ উদ্বোধন কৰা হৈছে। ইয়াত যথেষ্ট সুবিধা আছে। এটা কনফাৰেন্স হল আছে, বেডৰুম আছে, কিটচেন, ডাইনিং উইথ দ্য অফিচ অফ JEC এলুমিনি এছ'চিয়েশ্যন। গতিকে সেইটোক লৈ পেলাই আমি যথেষ্ট সুখী। এইটো আমাৰ দীৰ্ঘদিনীয়া এটা অভাৱ আছিলে। মানে ভাৰতবৰ্ষৰ যিকোনো মানে উচ্চ সেইটোতো হয় বাৰু, মানে হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউট এখনত আচলতে এনেকুৱা এটা অফিচৰ খুবেই দৰকাৰ, যিটো আমাৰ অভাৱ আছিলে। অনুপম শৰ্মাদাই ধুনীয়াকৈ আমাৰ সেই অভাৱটো আজি পূৰণ কৰিলে। গতিকে আমাৰ এলুমিনি এছ'চিয়েশ্যনৰ ফালৰ পৰা তেখেতৰ আৰু তেখেতৰ পৰিয়াললৈকে আমাৰ মানে ধন্যবাদ জনালোঁ। তেখেতৰ পিতৃ প্ৰয়াত অশ্বিনী কুমাৰ শৰ্মা ডাঙৰীয়া, তেখেতৰ সোঁৱৰণত এই বিল্ডিংটো আমাক উপহাৰ দিছে। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।